যিটো কৈছে তেওঁ ব্যক্তিগত হেতু তেওঁ ব্যক্তিগত মন্তব্য হেতু আগবাঢ়িছে কাৰণ দলীয়ভাৱে আমাক কোৱা হৈছে যে মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ ৰাজ্যিক সভাপতিয়েও কৈছে যে নিৰ্বাচনৰ আগে আগে কোনো মন্ত্ৰী বিধায়ক বা CM সকলেও যে নিজৰ মন্তব্য আগবাঢ়িব নোৱাৰে যি বিষয়বস্তু আগবঢ়াব আমাৰ স্পক্সমেন সকল আছে মুখপাত্ৰসকল আছে তেওঁলোকে আগবঢ়াব এই বিষয় সম্পূৰ্ণভাৱে আমাক নিৰ্দেশ দিয়া হৈছে গতিকে এইটো ব্যক্তিগত সিদ্ধান্ত বিশ্ব শৰ্মা আৰু আমাৰ CM তুলিৰাম ৰঙৰ পৰা আৰম্ভ কৰি তেওঁলোকে যি প্ৰতিমূৰ্তি দাহ কৰিছে আমি তীব্ৰ ভাষাত আমি গৰিহণা যোগাইছোঁ কিয়নো আপোনালোকে জানে যে স্বায়ত্তশাসিত ৰাজ্যৰ বা অট'নমাছ ষ্টেটৰ প্ৰতি বিজেপি দলে স্পষ্ট নীতি আছে যে হয়তো সম্পূৰ্ণৰূপে সমৰ্থন জনোৱা হৈছে কেন্দ্ৰীয়ভাৱে হওক বা ৰাজ্যিক সমিতি ইভেন মুখ্যমন্ত্ৰীয়ে হওক তেওঁ কোনো অসম চৰকাৰৰ পৰা তেওঁলোক কোনো দ্বিমত নাই বুলি কৈছে আপত্তি নাই যে কোনোবা এজনে যদি কিবা বক্তব্য ৰাখিছে সেইটো দলীয় প্ৰথম কথা হৈছে দলীয় এইটো স্থিতি নহয় দলীয় মন্তব্য নহয় যিজনে কৈছে তেওঁ প্ৰথমতে আপোনালোকে চাব লাগিব বিজেপি এনেকুৱা দল তাত মুখপত্ৰ থাকে ৰাজ্যিক পৰ্যায়ত কেন্দ্ৰীয় পৰ্যায়ত ইয়াত জিলা পৰ্যায়ত মুখপত্ৰ আছে মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিয়ে স্পষ্ট নিৰ্দেশ দিয়া হৈছে কোনেও যাতে স্পক্সমেন তোৰ বাহিৰে কোনেও যাতে একো মিডিয়াৰ সন্মুখত যাতে বক্তব্য নাৰাখে স্পষ্টকৈ সেইটো কোৱা হৈছে বাৰম্বাৰ কৈছে ইয়াত ডিপুত আহোঁতেও কৈছে ইয়াত আৰ্বৰিটামত মিটিং হৈছে জিলা গোটেই MSCৰ পৰা আৰম্ভ কৰি ডিষ্ট্ৰিক্ট বিষয়ববীয়াক কৈছে আৰু ৰাজ্যিক পৰ্যায়তো সেইটোৱে কৈছে কোনো ক'ব নালাগে কোনোবা মিনিষ্টাৰ হ'ব পাৰে MLA হ'ব লাগে কোনো যাতে স্পক্সমেনৰ বাহিৰে কোনো কথা এইটো নকয় গতিকে সেইটো দলীয় স্থিতি নহয় যিটো কৈছে সেইটো গতিকে সেই বিষয়ৰ ওপৰতে তেওঁলোকে আলম লৈ আকৌ বিজেপিক তেওঁলোকে এটা এটেক কৰি ষড়যন্ত্ৰ হেৰি কৰিছে বিপথে বিজেপি দলক যাতে ৰাইজৰ লগত যাতে তেওঁলোকে আমাৰ সম্পৰ্ক নিশ্চিন্ন কৰাৰ এটা ষড়যন্ত্ৰ বুলি আমি ক'ব বিচাৰিছোঁ CM ডাঙৰীয়াৰ তুলিৰাম ৰঙৰ মুখত সদায় থাকিবই অট'নমাছ ষ্টেট ইছ্যু সদায় থাকেই কংগ্ৰেছে ইয়াত ভাৰত দেশত আজি 55 বছৰকে অধিক তেখেতসকলে ৰাজ কৰিছে ঠিক তেনেকা অসম ৰাজ্যকো ঠিক তেনেকা সিহঁতে 55 বছৰ সিহঁতে ৰাজ কৰিছে ঠিক তেনেকা কাৰ্বি আংলং অট'নমাছ কাউন্সিলত ঠিক তেনেকা 55 বছৰকে অধিক তেখেতে ৰাজ কৰিছে আজি এই নেশ্যনেল পাৰ্টি আজি সেই নেশ্যনেল পাৰ্টিয়ে আজিলৈকে খোলাকৈ আজি অট'নমাছৰ কথা আজিলৈকে খোলাকৈ সিহঁতে আজিলৈকে মাত মাতিব পৰা নাই কাৰণ ডিষ্ট্ৰিক্ট লেভেলৰ সিহঁতে আজিলৈকে ৰিজলিউশ্যন ল'ব পৰা নাই ষ্টেট লেভেল ঠিক তেনেকা ষ্টেট লেভেলটো তেনেকা সিহঁতে ৰিজলিউশ্যন ল'ব পৰা নাই নেশ্যনেল লেভেলতো ঠিক তেনেকা সিহঁতে ৰিজলিউশ্যন ল'ব পৰা নাই অট'নমাছ ষ্টেটৰ ক্ষেত্ৰত ঠিক তেনেকা চৰকাৰ থকা সময়তো ডক্টৰ মনমোহন সিং অসমৰ পৰা ৰাজ্যসভা MP হৈ পেলাই তেখেতে 10 বছৰ MP 10 বছৰ প্ৰাইম মিনিষ্টাৰ হৈছে যেতিয়া বীৰেন সিং এতিয়া আছিলে MP তৰুণ গগৈ আছিলে চিফ মিনিষ্টাৰ সেই সময়তো অট'নমাছ ষ্টেটৰ কথা এছেম্বলি ভিত্তি বা কাউন্সিলৰ ভিত্তি বা নেশ্যনেল পাৰ্লিমেণ্টৰ ভিত্তিটো সিহঁতে আজিলৈকে এটা মাত মাতিব পৰা আমাৰ MP বৰ্তমান MP অমৰ সিং টিছৌ পবিত্ৰ সদনত পাৰ্লিয়ামেণ্টত তেখেতে অট'নমাছ ষ্টেটৰ কথা লৈ পেলাই তাত উত্থাপন কৰিছে এতিয়া প্ৰাইম মিনিষ্টাৰ আছে হোম মিনিষ্টাৰ আছে ডিফেন্স মিনিষ্টাৰ আছে গোটেই চিনিয়ৰ বিজেপি মিনিষ্টাৰবিলাক আছিলে আমাৰ চৰকাৰৰ মিনিষ্টাৰবিলাক আছে JP নাড্ডাও আছে এই সুযোগ তেখেতে লোৱা তাত আমি উত্থাপন কৰিছে তো আজি কংগ্ৰেছে সাহস আছিল কংগ্ৰেছ সাহস আছিল বীৰেন সিং ইমান বছৰ যে MP হৈছে পাৰ্লিয়ামেণ্টত অট'নমাছ ষ্টেটৰ কথা তাত ৰাইজ কৰিছে কোনো কৰা নাই মুখ্যমন্ত্ৰীয়ে কৈ দিছে স্পক্সমেনৰ বাহিৰে কোনো মিডিয়াত যাব নালাগে সেইটো হাইকমাণ্ডে জানে সেইটো নাজানো এইটো আমি আপোনালোকৰ থ্ৰুদিহে জানিব পাৰিছোঁ এতিয়াও তেনেকুৱা ইয়াত দলীয়ভাৱে এতিয়াও ষ্টেটৰ পৰা জনোৱা নাই যে আমুক তাৰিখৰ কিবা মিটিঙত
কিবা কিমান সঁচা মিছা কিবা এটা প্ৰতিবেদন দাখিল কৰিব তেনেকুৱা ধৰণৰ এতিয়াও আমাৰ লগত যোগাযোগ পোৱা নাই। গতিকে এইটো আমি আপোনালোকৰ থ্ৰুদিহে জানিব পাৰিছোঁ। গতিকে কিমান হয় নহয় পিছত যদি ৰাজ্যিক সমিতিৰ পৰা যদি বিচাৰে প্ৰতিবেদন আমি নিশ্চয় যোগাযোগ আমি দিম। আৰু সেইটোৱে কৈছোঁ যে কংগ্ৰেছে আমাক যিমানেই গালাগালি কৰিব, যিমানেই আমাৰ নেতা তুলিৰাম ৰঙাই কওক, হিমন্ত বিশ্ব শৰ্মাই কওক, দিলীপ শইকীয়াই যিমানেই গালাগালি কৰিব, যিমানেই তেওঁলোকে প্ৰতিমূৰ্তি দাহ কৰিব, সিমানেই জইনিংটো বাঢ়ি থাকিব। আজি আপোনালোকে দেখিছে দেওপানী সমষ্টি ব্লক মহিলা সভাপতি সভানেত্ৰী আৰু আছে, আৰু কেইদিন ভিতৰত তেওঁলোকৰ মণ্ডলৰ সভাপতিৰ পৰা আৰম্ভ গোটেই মানে সৰহসংখ্যক 26টা সমষ্টিত এতিয়াও আছে জইন নোহোৱা, এতিয়া চব হৈ যাব। এইটোৰ ভিতৰত যিমানে আমাক গালাগালি কৰিব জইনিং সিমানে বাঢ়ি থাকিব। একদম বিজেপিৰ লাভ মানে নক'ব আৰু এইটো। সেইকাৰণে মই আপোনালোকক আহ্বান জনাওঁ, আপোনালোকে যেতিয়া আমাৰ এই জইনিং কাৰ্যসূচীবিলাক থাকিব আপোনালোকে যাব তাত আৰু হাইলাইট কৰিব বুলি আশা ৰাখিছোঁ।